মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ জীৱনটো এনেকৈ বদলি হৈ যাব। সকলো ঠিকেই আছিল। এজনী ধুনীয়া পত্নী, 6টা মৰমীয়াল পোৱালি। ধপাতে সকলো খতম কৰি দিলে। স্কুলত যাবার পেৰে মই গুটখা খোৱা আৰম্ভ কৰিছিলোঁ। দেউতাই মোক পইচা নিদিয়ে। গুটখা খাই খাই শৰ্মাৰ দোকানত মোৰ 25,000 টকা বাকীৰ পইচা দিবা নোৱাৰিম। অৱশেষত মোৰ এনে অৱস্থা। গুটখা খাই কেঞ্চাৰ হৈ মৃত্যুমুখত পৰাৰ আগতেই পাব্লিক ধুলাই খাই মৰাৰ পৰা নিজকে বচাওক। এতিয়া আৰু বাকীৰ চিষ্টেম নাই। ৰন্ধন বেংকৰ লোন লওক। ৰন্ধন বেংক নমৰালৈকে।